ভাওনা আৰু বিহু হ'ল আমাৰ অসমীয়া সংস্কৃতি, কিন্তু সেই অসমীয়া সংস্কৃতিক এচাম দুষ্ট চক্ৰই উঠি পৰি লাগিছে ধ্বংস কৰাত। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাই আছে বিকাশ বৰা ইউটিউব চেনেল। আজি আমি আলোচনা কৰিম ভাওনাৰ বিষয়ে। মানে কিছুমান এনে দুষ্ট মানুহ আমাৰ অসমত আছে যিয়ে নেকি ভাওনাক বেলেগ এটা পৰ্যায়লৈ লৈ গৈ ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। মই আপোনালোকক এটা ভাওনাৰ ক্লিপ দেখাম, যিটো ক্লিপ দেখিলে যিখিনি মানুহৰ আচলতে ভাওনাৰ আচলতে জ্ঞান আছে সেইখিনিয়ে মোক আচলতে কমেণ্ট কৰি ক'ব যে এয়া ঠিক হৈছেনে। যদি তেনেকৈ আচলতে কিছুমান ভাওনাক ঠাট্টা কৰা হয়, কিছুমান ভাওনাক আচলতে এনেকৈ এক বহুৱালী ৰূপত দেখুওৱা হয়, তেতিয়াহ'লে নৱপ্ৰজন্মই কি শিকিব? মোক এতিয়া আপোনালোকে কওকচোন যে এয়া প্ৰকৃততে ভাওনাৰ সংলাপ হয়নে? যদি নহয় তেতিয়াহ'লে অসমীয়া এটা সংস্কৃতিক ধ্বংস কৰিবলৈ এই মূৰ্খ চবে আচলতে ক'ত সাহস পালে? ভাওনা আজিকালি আগৰ দৰে ভাওনা হৈ থকা নাই। আমি যেতিয়া 9-10ত আছিলোঁ তেতিয়া ভাওনা চাবলৈ যাওঁতে সেই ভাওনা চোৱাৰ যিটো মজা সেইটো আজিকালি ভাওনাত নোপোৱা হ'লোঁ। কিয়? কাৰণ আজিকালি ভাওনাই আধুনিকতাত ভৰি দিছে, যাৰ বাবে ভাওনাৰ মূল নাটকখনৰ পৰা আঁতৰি গৈ কিছুমান লাইটিঙৰ ব্যৱস্থা কৰা হৈছে, কিছুমান নতুনত্ব বস্তু সংযোগ কৰিছে, যাৰ বাবে ভাওনাখন একেবাৰে বৰবাদ হৈ গৈছে। তাতকৈ দুখৰ বিষয় যে যিখন ভাওনা মতা মানুহে ভালকৈ আচলতে ভাওনা বুলি ক'লে লঘোণ কৰি ভাওনাখন কৰে, সেইখন ভাওনা কিন্তু আজিকালি মাইকী মানুহো কৰে। মোক এতিয়া আপোনালোকে প্ৰশ্ন কৰিব যে মাইকী মানুহে ভাওনা কৰিব নোৱাৰে নেকি? পাৰে, কিন্তু ভাওনাৰ যিটো মৰ্যাদা সেইটো মাইকী মানুহে কেতিয়াও দিব নোৱাৰে। ভাওনা বুলি ক'লে বহুত বস্তু সোমাই পৰে, যিটো বস্তু মাইকী মানুহৰ দ্বাৰা সম্ভৱ নহয়। সেইটো আৰু যদি আচলতে এনেকৈ যদি আমাৰ অসমত ভাওনাক লৈ যদি কিছুমান বহুৱালী চলি থাকে, তেতিয়াহ'লে নৱপ্ৰজন্মই ভাওনা বুলি ক'লে বহুৱালীৰ নাটকহে আখ্যা দিব, তাৰ বিপৰীতে কিন্তু একো নহয়। গতিকে ভাওনা সদায় ভাওনা হৈ থাকিবলৈ দিয়ক, ইয়াত কোনো নতুনত্ব সংযোগ কৰাৰ দৰকাৰ নাই। ভাওনা হ'ল আমাৰ অসমীয়া সংস্কৃতি, যিটো নেকি আমি অসমীয়াখিনিয়ে ধৰি ৰাখিব লাগিব। যদি আমি এনেকৈ বহুৱালী কৰি যাওঁ তেতিয়াহ'লে ভাওনা এদিন নিঃশেষ হৈ যাব। ভাওনা বোলা যিটো প্ৰকৃততে অৰ্থ হয় সেইটো আমাৰ নৱপ্ৰজন্মখিনি বুজি নাপাব। গতিকে সময় থাকোঁতেই ভাওনাক লৈ আচলতে যিখিনি বহুৱালী হৈ আছে সেইখিনি সোনকালেই আমি বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে। অসমৰ প্ৰত্যেক মানুহে জানে যে অসম চৰকাৰখনে বৰ্তমানৰ যি আচলতে চৰকাৰখন আছে, সেই চৰকাৰখনে নিকাভাৱে যি পৰীক্ষা অনুষ্ঠিত কৰিছে, তাৰ বাবে বহুতো দুখীয়া ঘৰৰ মানুহে চাকৰি পাবলৈ সক্ষম হৈছে। কিন্তু তাৰ পিছতো কিছুমান এনেকুৱা অদ্ভুত ধৰণৰ নিয়ম বান্ধি দিছে, যিটো নেকি দুখীয়া মানুহ এজনৰ ঘৰৰ পৰিয়ালৰ এজন যুৱকে বা যুৱতীয়ে পৰীক্ষা দিবলৈ ভয় কৰিব। যিটো এডিআৰই পৰীক্ষা আপোনালোকে দিছে বা ময়ো দিছোঁ, সেইটোত যদি আপোনাৰ প্ৰশ্নটো যদি শুদ্ধ লিখাৰ পিছতো পৰীক্ষা বোৰ্ডে ভুল বুলি লিখিছে, সেই প্ৰশ্নটো শুদ্ধ কৰিবলৈ হ'লে প্ৰত্যেকটো প্ৰশ্নৰ বাবদ আপুনি 500 টকাকৈ দিব লাগিব। মোক আপোনালোকে কওকচোন যে এখন দুখীয়া ঘৰৰ মানুহৰ বাবে এটা প্ৰশ্নত 500কৈ দিয়াটো সম্ভৱ নেকি? যদি এটা প্ৰশ্নত 500কৈ দিব লাগে তেতিয়াহ'লে 150টা প্ৰশ্নত কিমান টকা দিব লাগিব আপোনালোকে চাওক। যদি এডিআৰই পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকল ইমান যদি লাখপতি হ'ল, ইমান যদি আচলতে
কোটিপতীয়ে হ'লহেঁতেন তেতিয়াহ'লে পৰীক্ষা দিবলৈ নগ'লহেঁতেন, নিজে স্বাধীনভাৱে এটা ব্যৱসায় আৰম্ভ কৰিলেহেঁতেন। সেইবাবে মই চৰকাৰখনক মানে এটা কথা অনুৰোধ কৰিম, যাতে পৰীক্ষা বোৰ্ডে সেই কথাটো অলপ বিবেচনা কৰি চায় আৰু যিবোৰ উত্তৰটো যদি কিছুমানৰ ভুলবোৰ আহে সেই উত্তৰবিলাক যাতে বিনামূলীয়াকৈ শুদ্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। কাৰণ বহুতো এনেকুৱা দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালী আছে যিয়ে নেকি হাজিৰা কৰিলে ঘৰখন নচলে। সেইকাৰণে মই চৰকাৰখনক বা পৰীক্ষা বোৰ্ডক সেইটোৱে আচলতে হেৰি কৰিম, অনুৰোধ কৰিম যাতে সেই ক্ষেত্ৰত চৰকাৰখনে কিবা এটা বিবেচনা কৰি চায়, যাতে আমাৰ নিচিনা দুখীয়া মানুহবোৰ উপকৃত হ'ব পাৰে।